আমাৰ এই পুখুৰীটোত বছৰি উপাৰ্জন 1 লাখ মান হয় আৰু আমি মানে ইমান হেৰিকে পোহা নাই ঘৰুৱা পদ্ধতিত পুহি আছোঁ যদি আমি ভালদৰে দানা পানী খুৱাই ভালদৰে যদি পুহো তেতিয়া আমি হয়তো আৰু বেছিও মানে এটা উপাৰ্জন কমাৰ্চিয়েল কৰিব হিচাপে পাৰিম আপোনালোকে পোহা নাই মানে ন পোহা নাই হয় হলো ইয়াৰ পৰা আপোনাৰ বছৰি 1 লাখ টকা উপাৰ্জন হয় 1 লাখ টকা মান ইনকাম হয় আজি দেখুৱাম এগৰাকী মহিলাই অসমীয়া মহিলাই কেনেদৰে মীন পালন কৰিছে আৰু বহু বছৰ ধৰি তেওঁ এই মহিলাগৰাকী মীন পালনৰ লগত জড়িত হৈ আছে আমি তেওঁৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম যে মীন পালনৰ পৰা কিমান লাভান্বিত হ'ব পাৰে আমাৰ অসমীয়া ডেকা গাভৰুসকল আৰু ইয়াত আপোনালোকৰ পুখুৰীটোত কি মাছ পুহিছে আপোনালোকে ৰৌ চন্দা ভাঙোন আৰি মাছো আছে আমি এই যোৱা বছৰৰ পৰা ৰূপচন্দাও মেলিছো ইয়াত ন অলপমান হয় আৰু আপোনালোকে কোন মাহত মেলে মাছটো আমি বহাগ মাহতে মেলো বেছিভাগ বহাগ মাহ ন আৰু কোন মাহত আপোনালোকে বিক্ৰী কৰি দিয়ে আহিন কাটি মানে মাঘ মাহত আমি মাছটো বিক্ৰী কৰি দিয়ে ন আৰু ইয়াৰ পৰা ধৰি লৈ যায়